যোৱা ইংৰাজী 20 ফেব্ৰুৱাৰী 2024 তাৰিখে নলবাৰী থানাত এটা FIR লজ হৈছিলে। তাতে এনেকুৱা আছিলে কি মানুহ এজন, তেখেতৰ নাম জগদীশ হালৈ, তেওঁ নিজৰ ৱাইফ শ্ৰীমতী কবিতা হালৈ আৰু ল'ৰা ঋষিকেশ কাশ্যপক হত্যা কৰিছে। সেই কমপ্লেইনটো পোৱাৰ পিছত আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ। কেছ নাম্বাৰ আছিলে নলবাৰী PS কেছ নাম্বাৰ 65/24। কেছটো আণ্ডাৰ ছেকশ্যন 302 IPC ৰেজিষ্টাৰ হ'ল। তাৰপিছত এইটোত আমি তদন্ত আগবঢ়ালোঁ। ডিউ কোৰ্চ অফ ইনভেষ্টিগেশ্যন আমি পালোঁ কি যোনজন একিউজ আছে, তেওঁৰ নাম পংকজ কুমাৰ হালৈ, তেওঁ নিজৰ ঘৰৰ পৰা এবস্কণ্ডিং হৈ আছে। আমি চাইণ্টিফিক এপ্লিকেশ্যনছবিলাক ইউজ কৰি তেওঁক ইণ্টাৰচেপ্ট কৰিলোঁ আৰু তেওঁক আমি লোকেট কৰিব পাৰিলোঁ আলিপুৰদুৱাৰত। তাৰপিছত আমাৰ পুলিচ টিম এটা উইচ ইজ লেড বাই SI মনোজ কুমাৰ দাস, তেওঁ আৰু নলবাৰী ডিষ্ট্ৰিক্ট পুলিচৰ পুলিচ পাৰ্চনেলছবিলাক মিলি ইয়াৰ পৰা ৰাওনা হ'ল। যোৱা 26 তাৰিখে টিমটো নলবাৰীৰ পৰা আলিপুৰদুৱাৰলৈ গ'ল। তাতে আলিপুৰদুৱাৰ পুলিচ ষ্টেচনৰ লোকেল ছাপৰ্টত আৰু পুলিচৰ ছাপৰ্টত সেই মানুহজনক এপ্ৰিহেণ্ড কৰিবৰ কাৰণে সক্ষম হ'ল। তাৰপিছত যোৱাকালি সন্ধিয়া অৱস্থাত তেওঁক আমি নলবাৰী থানালৈ লৈ আহিলোঁ। প্ৰপাৰ লিগেল ফৰ্মেলিটিজখিনি অবজাৰ্ভ কৰা হৈছে। এতিয়া ৰেষ্ট যোনখিনি আমাৰ ইনভেষ্টিগেশ্যন প্ৰচেছ সেইটো আমি আগবঢ়াইছোঁ। তেওঁ ছাৰ হত্যাকাণ্ডৰ কথা এইটো ইনভেষ্টিগেশ্যনত আছে। কিয় হত্যা কৰিলে কাৰণটো কিবা কৈছিলে? তেওঁ অলপ ইছ্যুজ, তেওঁৰ বাচ্ছাটো ফিজিকেলি হেণ্ডিকেপ আছিলে, তেওঁৰ ল'ৰাটো হাইপাৰ এক্টিভ হৈ আছিলে আৰু লগতে তেওঁ অটিষ্টিকৰো ইছ্যুজ আছিলে। সেইখিনি ভিত্তিত মানুহজনে অলপ মানসিকভাৱে চাপত আছিলে নেকি ছাৰ? সেইটো মানসিকভাৱে আচলতে সেইটো আমি ডিউৰিং কোৰ্চ অফ ইনভেষ্টিগেশ্যন সেইটো আমি ছাৰ এটা কথা মানে টেকন'লজি ইউজ হৈছে, চাইণ্টিফিক এপ্লিকেশ্যনছবিলাক আমি ইউজ কৰিছোঁ, ইণ্টাৰচেপ্ট কৰিছোঁ আৰু বাকী যোনখিনি তথ্য থাকে সেইখিনি আপোনাৰ ইনভেষ্টিগেশ্যনটো কমপ্লিট হোৱাৰ পিছত বেংকৰ পৰা লোন কমপ্লিশ্যন অফ ইনভেষ্টিগেশ্যন উইল কমিউনিকেট টু ইউ। ছাৰ জগদীশ হালৈ বাগগৃহৰ পৰা কিবা উদ্ধাৰ কৰা হৈছে নেকি? এনেকুৱা চিজ কৰা হৈছে, সেইটো অন ৰেকৰ্ড কেছ। আৰু আজি আমি ইনভেষ্টিগেশ্যনটো আমাৰ বিভিন্ন এংগলছ থাকে, সেইখিনি কৰিম আৰু যোনখিনি ইনভেষ্টিগেশ্যন কমপ্লিশ্যনৰ কাৰণে লাগে যথেষ্টখিনি চবখিনি প্ৰচিডিউৰ এতিয়ালৈকে পাইছে যিখিনি পাইছে। থেংক ইউ ছাৰ।